हेलो एवरीवन সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা টেস্টি ৰেচিপি ভিডিওৰ মাজৰে আৰু আজি বনাবলৈ লৈছো ৰদৈ জাম একদম দোকানত পোৱা নিচিনাই হয় কালাৰটো দেখি চাগে গমেই পাইছে একো ফুড কালাৰ ইয়াত ব্যৱহাৰ কৰা নাই খাবলৈ বিৰাট টেস্টি বনাবলৈ সহজ একদম হেলদিকে বনাইছো কেনেকৈ ইয়াত কালাৰটো দিছো হেতু গম পাব আৰু বলক তাৰ কাৰণে আমি কি লাগিব চাই লওঁ এয়া মই লৈছো ৰদৈ একদম পকা একদম ৰহাল একদম মিঠা ৰদৈ হয় কৰদৈ লব পাৰে আপোনালোকে কৰদৈটো অকমান টেঙা থাকে কিন্তু ৰহদৈটো অকমান মিঠা থাকে আৰু ইয়াৰে এই হিৰাটো কাটি লম এতিয়া তেতিয়া ৰহটো ভালকৈ উলাব আৰু হিৰাখিনি ভালকৈ নিখিজেও ৰদৈখিনি মই এতিয়া সৰু সৰু সাইজত কাটি লম আপোনালোকে যেনেকৈ সুবিধা মানে যেনেকুৱা সাইজতে কাটিব বিচাৰে তেনেকৈ কাটি লব মাত্ৰ হিজিলে হল প্ৰথমে এনেকৈ দীঘলীয়াকৈ কাটি লৈছো তাৰ পাছতে টুকুৰা টুকুৰকৈ কাটি দিম এয়া মোৰ গুটেখিনি ৰহদৈ কাটি লোৱা হৈ গল এতিয়া এখিনি বইল কৰিব লাগিব মই এখিনি প্ৰেসাৰতে দিম তেতিয়া সোনকালে হ'ব আৰু 3-4টা মান হুইসেল দি দিম আৰু ৰংটো ভাল হ'বৰ কাৰণে মই ইয়াতে বিট দিছো অকনমান আৰু দিছো 1 গিলাস পানী এগিলাসতকৈ অকমান কমই দিছো বেছিকে ৰখ থাকিলে মানে হৰকে পানী দিলে বেছি উতলাই থাকিব লাগে যে টাইমটো বহুত যায় আৰু ইয়াতে দিছো অকনমান নিমখ মিঠা বস্তুত অকনমান নিমখ দিলে টেষ্টটো ব্যালেন্স কৰি দিয়ে আৰু ইয়াতে এতিয়া 3-4টা মান হুইসেল মৰাই লব এয়া মই হাৱাটো যোৱাৰ পিছত আপোনালোকক খুলি দেখুৱাইছো চাওকচোন এয়া দেখিছনে কালাৰটো কিমান ধুনীয়া আহিছে এতিয়া অকনমান হেতা পাতে এনেকে ভাঙি দিব আৰু এয়া চক বহুত ধুনীয়াকৈ ভিতৰটো সিজিছে কিন্তু বাকলিবোৰ ভালকে নিখিজে বাৰু এতিয়া এখন সেকনিৰ সহায়ত আপোনালোকে ৰসখিনি উলিয়াই লব মই এটা ফুটা খৰাহি লৈছো তাতে এনেকৈ ৰসখিনি উলিয়াই লম এয়া চক ৰসখিনি ধুনীয়াকৈ উলিয়াই যায় আৰু পিছত ঠাণ্ডা হৈ গলে হাতে পুৰা মহাই মহাই ৰসখিনি উলিয়াই লব মই তেনেকৈ উলিয়াই লৈছো দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে এয়া মই ৰসখিনি জুখি লম এতিয়া এয়া দেখিছেনে পুৰা 1 গিলাস হৈছে মোৰ এনেকৈ জুখি ললে তেতিয়া চেনিটো দিবলৈ সুবিধা হয় আৰু ভিডিওটো চাই থাকিব কোনটো পৰ্যায়ত ইয়াক ৰাখিব লাগিব হেতু জনাই থাকিম লাহে লাহে আৰু ভিডিওটো ভাল পালে এটা লাইক কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজত ভিডিওটো শেয়াৰ কৰিব প্ৰথমতে গেছটো হাই কৰি এখিনি অলপ উতল আহিব দিব তাৰ পাছতে গেছটো লো কৰি দিব আৰু এয়া এটা উতল আহিলত মই ইয়াত চেনিখিনি দি দিছো মই আধা গিলাস চেনি দিছো 1 গিলাস মোৰ ৰস ওলাইছিলে তাৰে মই আধা গিলাস চেনি দিছো আৰু এখিনি ভালকৈ লৰাই থাকিলে হল খালি ইয়াত বহুত এনেকৈ ফেন ওলাই ফেনখিনি কাহি থাকিব লাগিব ফেনখিনি কাহি থাকিলেহে আমাৰ জামখিনি ভাল হ'ব ইমানটো চেনিত এটা ধুনীয়া মিঠা হৈ গৈছিল আৰু ৰহদৈখিনিও বহুত বেছি মিঠা আছিল সেইকাৰণে চেনিটো খুব ধুনীয়া এটা জোখত হৈছে আৰু ইয়াতে দিছো মই অকনমান নেমুৰ ৰস তেতিয়া অকমান টেঙা টেঙা ভাব এটা আহিব তো খাই খুব ভাল লাগিব আপোনালোকে এনেকৈ বনাই চাব বহুত ধুনীয়া হয় খাবলৈ একদম হেলদিকে বনাইছো কোনো ধৰণৰ ইয়াতে কেমিকেল ইউজ কৰা নাই এইখিনি মন কৰকচোন অকনমান ডাঠ হৈ আহিছে এতিয়া এইখিনি হৈছে নে চাবলৈ আপোনালোকে এটা গিলাসত পানী লব আৰু এনেকৈ অকনমান টোপাল ইয়াতে দি চাব এয়া দেখিছেনে এনেকৈ গুড পানীখিনিৰ লগত মিলি যোৱা নাই এনেকৈ গুটা পাতি আহিছে তেতিয়া আমাৰ জামখিনি হৈছে বুলি গম পোৱা যায় ইমানটো জোখতে আপোনালোকে ৰাখি দিব আৰু এটা চিচাৰ বাটিত বা এটা চিচাৰ বয়ামত আপোনালোকে গৰমে গৰমে ভৰাই ৰাখিব এতিয়া মই অকমান বনাইছো এতিয়া বাটিটোতে হৈ যাব সেইকাৰণে মই চিচা বাটিটোতে উলিয়াই লম আৰু এটা কথা মন কৰিব যাতে বাটিটো বা চিচাৰ বয়ামটোত পানী নাথাকে ভালকে ধুই মেলি ৰ'দত শুকাই লব পানী থাকিলে বেয়া হৈ যাব পাৰে এইখিনি চক
অকণমান ঠাণ্ডা হৈছে এয়া তেওঁ বুলি অকণমান গৰমেই হৈ আছে এয়া ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক দেখুৱাইছোঁ চাওকচোন কিমান ধুনীয়া হৈছে একদম কিনা জামৰ নিচিনা হৈছেনে বাৰু আপোনালোকে ক'বচোন কমেণ্ট কৰি আৰু এইটো সৰু ল'ৰা ছোৱালীয়ে খাই খুব ভাল পায় আৰু দেখিছিলে মই বনাইছিলোঁহে আধাখিনি গ'লেই আৰু দেখিছেনে একদম ব্ৰেডৰ লগত ৰুটিৰ লগত খাই খুব ভাল লাগে এনেকৈ বনাই খাই চাব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব